আপোনালোকে এতিয়া এই আমি থানাত লগ পাইছোঁ যিহেতু আপোনালোকে যিসকল ব্যক্তি যোৱাকালি সেই মাৰিবলৈ গৈছিল বুলি ক'লে তেখেতসকল বৰ্তমান কি আপোনালোকে একশ্যন ল'ব? একশ্যনটো এতিয়া আমাৰ নিজৰ মাজত আমি কাজিয়া লাগিব মন নাই, আমি তেওঁলোকৰ লগত মাৰপিটো আমি কৰিব মন নাই। আমি আমাৰ নিজৰ মাজত আণ্ডাৰষ্টেণ্ডিং থাকিম বুলি তেওঁলোকৰ কাৰণে যোৱাকালিৰ পৰা আমি ৱেইট কৰি আছোঁ। আৰু তেওঁলোকক কোনে পঠাইছে সেইটো তেওঁলোকে জনাবই লাগিব আমাক। সেইটো ডিপাৰ্টমেণ্ট লগতে তাহাঁতে আহি কিনি ইয়াতে এভিডেঞ্চ দিব লাগিব। আৰু তেওঁলোকক আমি ইয়াতে থানাৰ পৰা তেওঁলোকক মাতিছে, তেওঁলোকে আহিব বুলি কৈছে। যদি নাহে ক'লেতো তেতিয়া এইটো আমি নাজানো। আৰু যদি তেওঁলোকে আহি কিনি যদি ইয়াতে যোনে কোনে পঠাইছে এইটো যদি আমাৰ কাৰণে এইটো ক'ব নোৱাৰে, আৰু যদি আমাৰ মানুহৰ লগত যদি তেওঁলোকে এপলজি নোখোজে ক'লে, যোনজন ঘৰত গৈছে তাৰ ফেমিলিৰ কাৰণে যদি তেওঁলোকে এপলজি নোখোজে ক'লে, সেইটোতো আমি কেছ দি দিম। অলৰেডি আমাৰ ইয়াতে কমপ্লেইন দিয়া হৈ গ'ল, খালি কমপ্লেইন ৰেজিষ্টাৰ কৰা নাই। আৰু সেই মিলটোৰ যিটো কথা ক'লে ইলিগেলি চলি আছে বুলি আপোনালোকে কাগজ দিছে সংগঠনৰ পৰা, সেই মিলটোৰ সৈতে আপোনালোকে কি কৰিব বিচাৰিছে? সেই মিলটো যোৱাকালি যোনকেইটা এজন দুজন ল'ৰাৰ কাৰণে অন দ্য স্পট পোৱা হৈছিলে, তেওঁলোকে কৈছে যে তেওঁলোকে মিলৰ কৰ্মচাৰী হয়। তাৰ কৰ্মচাৰী হৈ ক'লে তেওঁৰ যদি তেওঁলোকে কৰ্মচাৰী হৈ ক'লে কি মিলৰ মালিকে পঠাইছে নেকি, এইটো সুধিবলগীয়া আমি প্ৰশ্ন। সেইটো কাৰণে এতিয়া সেই প্ৰশ্নটোৰ উত্তৰ তেওঁলোকে দিব লাগিব। আৰু অহা দিনতো এইটো মিলটো যিমান ইলিগেল চলি আছে গোটেই কাঠকেইটা চিজ কৰিব লাগিব। আৰু মিলো অতি সোনকালে বন্ধ হ'ব লাগিব। যদি বন্ধ নহয় ক'লে আমি ইয়াতে ডেম'ক্ৰেটিকেলি আমি যদি ধাৰণা বহিব লাগে, বা আমি কেনেকৈ ধৰণে আমি আন্দোলন কৰিব লাগে, আমি আন্দোলন কৰিম। মিল বন্ধ হ'বলৈ কিবা মিলৰ লাইচেঞ্চ নথকা নাই, কিবা খবৰ পাইছে নেকি? মিলৰতো একো ৰিনিউৱেল নাই, ইয়াতে বিনা কাগজত ইয়াতে নগাঁও ইয়াতে গোটেই বেলেগ জেগাত ইয়াতে কাঠ ছাপ্লাই হৈ আছে। আৰু ইয়াতে আমাৰ যোনটো ইয়াত এটা দুটা যোনটো টিম্বাৰ শ্বপ আছে, তাতো মিলৰ পৰা ইয়াতে কাঠ ছাপ্লাই কৰে বুলি শুনিছোঁ। আৰু ইয়াতে তাহাঁতৰ একো ডকুমেণ্টেশ্যন নিদিয়ে, একো টিপি নিদিয়ে, একো চালান নিদিয়ে ডিপাৰ্টমেণ্টৰ পৰা। আৰু তেওঁলোকে খালি এটা বগা কাগজত ষ্টাম্প দি কিনি ইয়াতে তেওঁলোকে কাঠ ছাপ্লাই কৰি দিয়ে বুলি শুনি পাইছোঁ। সেইটো কাৰণে আমি এটাই কথা, ইয়াতে চব এইটো যিমান আমি এতিয়া জানিব পাইছোঁ, যিমান এভিডেঞ্চ আছে এইটো চব মিলৰ এগেইনষ্টতে এভিডেঞ্চ আছে। আৰু এই প্ৰীতম ডেকা বুলি কোৱা মানুহজন যোৱা দিনাও আমি দেখিব পাইছোঁ যে ইয়াত যোনটো আমাৰ ডিফু আণ্ডাৰত যোনটো ইয়াত আমাৰ শামছান ঘাট বুলি কয়, যোনটো ইয়াত মৰা মানুহ জ্বলায়, তাতো তেওঁলোকে প্ৰীতম ডেকাই এটা ষ্টেটমেণ্ট দিছে যে ইয়াতে আমাৰ কাৰ্বি জাতিৰ ওপৰত কৈছিলে, গোটেই আমাৰ ট্ৰাইবেল জাতিৰ কাৰণে তেওঁ ইয়াতে ঠাট্টা কৰিছে, নিন্দা কৰিছে। আৰু এটা কথা কৈছিলে যে ইয়াতে মাংস খোৱা যোনটো জাতি হয়, মাংস খোৱা জাতিটো এইটো ইয়াতে এইটো লেতেৰা জাতি, সেইকাৰণে এই লেতেৰা জাতিৰ লগতে আমি একেলগে থাকিব নোৱাৰোঁ বুলি তেওঁ বেলেগকৈ এটা টাউন কমিটিৰ যোনটো চেয়াৰমেনৰ কাৰণে ৰিকুৱেষ্ট কৰি কিনি তেওঁলোকে বেলেগ এটা জেগা বনোৱা হৈছিলে। যোৱা দিনৰ পৰা আমি চাই আছোঁ এইটো মানুহ যোনটো প্ৰীতম ডেকা বুলি কোৱা মানুহটো টোটেলি সদায় আমাৰ ট্ৰাইবেলৰ বা আমাৰ অসমীয়া আমাৰ কাৰ্বি জাতীয় এগেইনষ্টতে সদায় আমি যোৱা দেখিছোঁ। সেইকাৰণে এইটো মানুহটো ছ'চাইটিৰ কাৰণে ভাল নহয় বুলিহে আমি গম পাইছোঁ। আজি ইয়াত উপস্থিত হোৱাৰ কাৰণটো আমি জানিব বিচাৰিছোঁ। আজি আমি ডিফু থানাত আহিবলগীয়া কাৰণটো এনেকৈ বহুত দুখ লগা কথা। আজি কথা নহয়, বা যোৱাকালি কথা নহয়, যোৱা বছৰ কথা নহয়, ইয়াতে দিনে ৰাতিয়ে অপেনলি ইয়াতে কাঠ চুৰ হৈ আছে। আমাৰ আজি চাব পাৰে ক্লাইমেটটো কেনেকৈ চেঞ্জ হৈ আছে, আৰু আমাৰ গোটেই ৱাইল্ড লাইফটো ধ্বংস কৰি দিলে। আমি XYZ মানুহৰ কথা নকওঁ, ইয়াতে কোনোবা মাৰোৱাৰী কোনোবা বিহাৰীয়ে ধ্বংস কৰি দিলে। কথাটো এনেকৈ হৈছে যে তেওঁলোকে ইয়াতে অপেনলি বিনা ৰিনিউৱেল তাহাঁতে বিনা গভৰ্ণমেণ্ট কাৰণে টেক্স দিয়া, তাহাঁতে ইয়াতে ইলিগেলি ইয়াতে মিল চলাই আছে, চিণ্ডিকেট তাতে ৰেকেট চলাই আছে। ইয়াতে টিম্বাৰ চিণ্ডিকেট চলোৱাৰ কাৰণে আমাৰ সংগঠনৰ ল'ৰা ইয়াত ডিপাৰ্টমেণ্টৰ কাৰণে যোনটো জনোৱাৰ কাৰণে মিলৰ এগেইনষ্টত কমপ্লেইন দিয়াৰ কাৰণেহে ইয়াতে আমাৰ কাৰ্বিৰ মাজত ইয়াতে কাজিয়া লগাব বিচাৰিছে। কোনোবা বিহাৰী কোনোবা মাৰোৱাৰী মানুহে সেইটো আমাৰ কাৰ্বি ছাত্ৰ সন্থা আৰু আমাৰ কাৰ্বি ৰাইজৰ পৰা এইটো চাই থকা নহ'ব। যদি এনেকৈ অহা দিনত যদি যোৱাকালি যোনটো ঘটনা হৈছে 10:30 বজাত আমাৰ কোনোবা মানুহ যোনে কমপ্লেইন দিছে তাহাঁতৰ ঘৰত গৈ কিনি উৎপাত কৰিছে, ইয়াত এটেম্পটো মাৰ্ডাৰ হৈছে। আমাৰ মানুহক ইয়াত কমপ্লেইন উইথড্ৰ কৰিবৰ কাৰণে জবৰদস্তি তেওঁলোকৰ কাৰণে ফ'ৰ্চ কৰা হৈছে। কমপ্লেইন যোনটো দিছে এইটো মিলৰ এগেইনষ্টত দিছে, এইটো কোনো আমাৰ কাৰ্বি মানুহৰ বা কোনো ইয়াতে বেপাৰীৰ এগেইনষ্টত দিয়া নাই। কিন্তু ইয়াতে মিলৰ এগেইনষ্টত দিয়াৰ কাৰণেহে যোনটো ইয়াতে প্ৰীতম দাগা যোনটো ইয়াতে মহেশ্বৰী মিলৰ মালিকে তেওঁ যোনটো গুণ্ডা পঠাইছে, এইটো আমি নিন্দা কৰিছোঁ।
আমাৰ কাৰ্বি ৰাইজৰ আৰু আমাৰ কাৰ্বি ছাত্ৰ সন্থা ফালে পৰা আৰু ইয়াতে এজন দুজনৰ কাৰণে ইয়াতে চিনি পোৱা হৈছে তাৰপিছত ইয়াতে আমি থানাত আমি জনাবলগীয়া আমি বাধ্য হৈ গ'লো ইয়াত কিছুমানৰ নাম আহিছে এইকাৰণে ইয়াতে ইনকুৱাৰী হোৱা লগত আৰু ইয়াতে যোনকেইটা কালপ্ৰিট যোনকেইটা গুণ্ডা আৰু যোনে এইটো মাষ্টাৰ মাইণ্ড যোনে প্লেনিং কৰিছে সেইকেইটাক প্ৰশাসনে ইয়াতে ইমিডিয়েটলি এৰেষ্ট কৰিব আৰু ইয়াতে একশ্যন ল'ব আৰু আমাৰ ল'ৰাবিলাকে জাষ্টিচ পাব বুলিহে এইটো আমি আশা কৰিছোঁ যদি অহা দিনত জাষ্টিচ নাপাই গ'লেতো এইটো কি হ'ব এইটো পাব্লিকে ডিচাইড কৰিব যোৱাকালি ৰাতি বুলি আপুনি ক'লে যে আপোনালোকৰ ল'ৰাক আহি ঘৰত গৈ পেলাই যিটো ঘটনাৰ সৃষ্টি হৈছে সেইটো কিমান সময়ৰ হ'ব আৰু কেইজনমান ৰাতি গোট খাইছিলে আমি গৈ পাইছোঁ পিছত কিন্তু আমি যোনটো জানিব পাইছোঁ ইয়াত কি বুলি কয় 11 বা 10:30 মাজতে তেওঁ গৈছে কিন্তু পিছত আমি ইনফৰমেশ্যন পোৱাৰ পিছত যেতিয়া আমি গৈছোঁ তেতিয়া আমি দেখিব পাইছোঁ যে ইয়াতে 3-4জন মানে খাৰা হৈছিলে বাকীকেইটা মেক্সিমাম পলাই গ'ল কিন্তু মই ক'ব বিচাৰিছোঁ আমাৰ যোনকেইটা যোৱা ৰাতি যোনকেইটা যোৱা গুণ্ডাবিলাক কাৰণে আমি ক'ব বিচাৰিছোঁ যে বাহিৰৰ কথাটো বাহিৰতে খতম কৰিব লাগে যাৰ ঘৰত গৈছে তেওঁ কোনোবা ভণ্টি থাকিব পাৰে মা দেউতা থাকিব পাৰে ফেমিলিৰ লগতো একো হেৰাচমেণ্ট দিব নালাগে ফেমিলিৰ লগত কথা নাই ইয়াত যোনটো তেওঁ ইণ্ডিভিজুৱেলি নহয় সংগঠনৰ পৰা কমপ্লেইন দিছে কোনো আমাৰ মানুহৰ একো কমপ্লেইন দিয়া নাই কিন্তু ইয়াতে আমাৰ মানুহ কাৰণে এনেকৈ হেৰাচমেণ্ট হ'ব নালাগে যদি এনেকৈ হৈ থাকে যদি কাৰোবাৰ মানুহৰ যদি কালি পৰহি যদি আকৌ আমাৰ মানুহ এনেকৈ হেৰাচমেণ্ট পাই ক'লে যোনকেইটা গুণ্ডা গৈছে সেইকেইটাৰ কাৰণেহে আমি চুচৰা আনি কিনে আমি পিটিবলগীয়া আমি বাধ্য হৈ যাম সেইটো আমি নিজেহে আমি একশ্যন ল'ম সেইটো আমি থানা আমি কথা নাপাতো আৰু অহা দিনত আমি এনেকৈ হ'ব নালাগে বুলি আমি চবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ সেই মিলৰ এগেইনষ্টত কমপ্লেইন দিয়াৰ কাৰণে যোৱাকালি সেই ঘটনাটো হ'ল নে কমপ্লেইনটো উঠাবৰ কাৰণে নে কিহৰ কাৰণে একচুৱেলি মহেশ্বৰী মিল আজিৰ পৰা নহয় যোৱা কিছুদিনৰ পৰা আমাৰ যোনটো ডিফু এৰিয়াত মিল এখনহে আছে সেইটো মহেশ্বৰী মিল বুলি কয় কোনোবা বিহাৰে চলাই নে কোনোবা মাৰোৰে চলাই বুলি আমি শুনিছোঁ সেইটো মিলতে দিনে ৰাতিয়ে কাঠ চুৰ কৰি কিনে ধ্বংস কৰা হৈছে যোনটো ৱাইল্ড লাইফটো গোটেইটো তাহাঁতে খতম কৰি দিলে সেইটো মিলৰ পৰা তাৰপিছতে আকৌ আমি জানিবলগীয়া হৈছোঁ যে ইয়াত আমাৰ ডিফুত কিছুমানে টিম্বাৰ শ্বপ আছে টিম্বাৰ শ্বপতে তেওঁলোকে ইয়াতে যোনটো ইলিগেল মিল শ্ব' হয় যোনটো কাঠ কটা হয় সেইটো কাঠটোৱে তাহাঁতে ইলিগেলি ষ্টাম্প মাৰি কিনি বিনা টিপি চালান বিনা ডকুমেণ্টেশ্যন তেওঁলোকে তাতে কাঠ বিক্ৰী কৰি আছে সেইটোৰ পৰা ইভিডেঞ্চ আছে গোটেই ৰাজ্যে দেখি আছে এইটো টোটেলি ইলিগেল হৈছে ইয়াত সেইটো কাৰণে মিল বন্ধ হ'ব লাগে সেইটোৱে আমি ফৰেষ্ট ডিপাৰ্টমেণ্ট কাৰণে আমি অনুৰোধ কৰিছোঁ যোৱা দিনতো আমি কমপ্লেইন দি আহি আছোঁ যদি আৰু আমি জানিব পাইছোঁ যে ইয়াতে কিছুমান ডিপাৰ্টমেণ্ট অফিচিয়েলছ লগো ইনভলভ আছে কিছুমান ডিপাৰ্টমেণ্টৰ দালালবিলাকে মান্থলি পইচা খাই কিনি তেওঁলোকে চুপচাপ থাকি একো একশ্যন ল'ব নোৱাৰে আৰু ডিপাৰ্টমেণ্ট কাৰণে মেনুপুলেট কৰা হৈছে সেইকাৰণে এই দালালবিলাকৰ এগেইনষ্টত আমি জলদি আমি ডিপাৰ্টমেণ্টক এভিডেঞ্চ দিম আমাৰ কাউন্সিলক আমাৰ CM ছাৰ কাৰণে আমি এভিডেঞ্চ দিম আৰু এই দালালবিলাক কাৰণে যেতিয়া আমি এভিডেঞ্চ দিয়াৰ পিছতে ইমিডিয়েটলি একশ্যন ল'ব আৰু তেওঁলোকক ছাছপেণ্ড কৰিব বুলি আমি আশা কৰিছোঁ এতিয়া আমি আকৌ আগুৱাই যাম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221